হেল্ল' গাইজ, কি খবৰ? তো আহিলোঁ আপোনালোকৰ মাজত আকৌ ভাইৰেল শুকুৰালি ভিডিঅ' লৈ। তো শুকুৰালি ভাইৰেল ভিডিঅ' মই ভাবি আছোঁ কেইদিনৰ পৰা এৰিম বুলি, কিন্তু মই কেইটামান ভিডিঅ' অলৰেডি এৰিছোঁ। তো আজিও আহিছোঁ আপোনালোকৰ মাজত এখন কণ্টেণ্ট লৈ। তো শুকুৰালি হৈছে শুকুৰালি মই ফুল একেবাৰে প্ৰথমৰ পৰা লাষ্টলৈ হিষ্টৰী মই কৈ আছোঁ। এই 12 দিনত দোকান দিয়াৰ 12 দিন। তো শুকুৰালি প্ৰথমৰ গুৱাহাটী লাষ্ট গেট MLA হোষ্টেলৰ সন্মুখত এখন দোকান দিছিল। তো দোকানখন প্ৰশাসনে মানে এঠাইত দিব মানা কৰিছিল, কাৰণ শুকুৰালি ভাইৰেল হয়। তো ইয়াত দোকান মানে ইয়াৰ আড্ডা, মানে চাৰিওফালৰ পৰা মানুহ ইউটিউবাৰ আৰু সাংবাদিকে ভিৰ কৰি থাকে। তো সেইবাবে শুকুৰালি পুলিচে উঠাই দিছিল, আৰু শুকুৰালি লাহে লাহে 2-3 দিন পিছত এখন ৰুমো লৈছিল। ৰুম লোৱাৰ পিছত এতিয়া সেইখন ৰুমত ইয়াৰ গ্ৰাহকতকৈ ইউটিউবাৰ আৰু সাংবাদিকে বেছি। তো ময়ো কেইটামান ভিডিঅ' এৰিছিলোঁ, তাৰ পৰা ভালে ময়ো ভিউ পাইছোঁ। তো আপোনালোকৰ তাত শ্বেয়াৰ কৰিবলৈ আহিলোঁ। আৰু তো এতিয়া শুকুৰালিৰ অৱস্থা কেনেকুৱা আছে, শুকুৰালি কিমান টকা বিক্ৰী কৰি আছে, ইয়াক লৈ মই এখন কণ্টেণ্ট দিবলৈ চেষ্টা কৰি আছোঁ। তো শুকুৰালি বৰ্তমান লাষ্ট গেটত তাতে আছে, এখন ৰুম লৈছে, তাত টকা দিব নালাগে। আৰু শুকুৰালি বৰ্তমান ভালে টকা, মানে দিনত 5,000-6,000কৈ ইনকাম কৰি আছে। আৰু শুকুৰালি বৰ্তমান ভিডিঅ' যে দোকানৰ ভিডিঅ' ইমান ভাইৰেল হৈছে, সকলো যিমান ইউটিউবাৰ আছে আৰু সাংবাদিক মানে নিউজ চেনেল আছে, সেইবোৰ পূৰা ডেভেলপ হৈ আছে। তো ইয়াৰ পৰা আমি ক'ব খুজি আছোঁ যে শুকুৰালি আকৌ নতুনকৈ এটা ভিডিঅ' ভাইৰেল হৈ আছে। সেইটো ভিডিঅ' হৈছে গো মাংস লৈ। তো শুকুৰালি এই ভিডিঅ'টোত আপোনালোকে চাব, মোৰ তাত দিয়া আছে। ইমান শুকুৰালি সাংবাদিক আৰ্টিকেল ইমান জানে, মানে ভাল মানুহেও বা এডভোকেটো নাজানে। তো আপোনালোকে এবাৰ চাব শুকুৰালি ভিডিঅ'টো কেনেকুৱা হয়।